কাপোৰ ৰেডি হৈ গ'ল আৰু ইয়াৰ দাম হ'ল গুড মৰ্ণিং। এফালে গা বেয়া, কিন্তু আজি ইমানেই কামৰ বোজা আছে, সেয়ে ৰাতিপুৱা 5:30টাতে উঠিব লগা হৈছে। মায়ে সদায় কয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। যদি জীৱনত সফল হ'ম বুলি ভাবিছ, তেনেহ'লে ৰাতিপুৱা সোনকালে শুই উঠিবি। সেয়েহে এতিয়া পুৱা 7 বাজিছে, কিন্তু মই গা ধুই ক্ৰীম ঘঁহিও ৰেডি। আৰু হৰলিক্স এগিলাচ মই সদায় খাই লওঁ, এইটো মোৰ অভ্যাসে কৰি লৈছোঁ। আৰু লগতে আজিৰ পৰা আকৌ নতুনকৈ অভ্যাস কৰি লৈছোঁ যে জুচ এগিলাচ খাম। গুৱাহাটীলৈ যাব ওলাইছোঁ যিহেতু, সেয়েহে যিমানখিনি পাৰোঁ গুৱাহাটী যোৱাৰ আগতেই কামখিনি অকণমান কৰি থৈ যাম বুলি ভাবিছোঁ। সেয়েহে দেৰিলৈকে শুই থাকিলে যে কামখিনি নহ'ব, সেইটো কাৰণে ৰাতিপুৱা অকণমান সোনকালে উঠিবলৈ লৈছোঁ। আৰু মোৰ বডিটো চাওকচোন, গা ফেমটো কি অৱস্থা হ'ল, শুকাই খিনাই শেষেই হৈ গৈছোঁ নহয়নে। আৰু এতিয়া হৰলিক্স আৰু জুচ খাই মেলি কামত ধৰিম। মানে কাপোৰযোৰ ফুল কৰা আধৰুৱা হৈ গ'ল, কাপোৰযোৰ ফুল কৰিম। আৰু লগতে ঘৰৰ চিলিংবিলাকত কামি বান্ধি আছে, কামিবোৰত ৰং মাৰিব লগাও আছে, ৰঙো কৰিম। আৰু তাৰ মাজতে আপোনালোকলৈ ভিডিঅ' এটাও দি থাকিম। আৰু এইফালে এতিয়া ৰাতিপুৱা 7:30টাতে বহিছিলোঁ, আৰু এতিয়া প্ৰায় 10টামান বাজিলে। চাদৰখনৰ এটা আঁচল সেইদিনাই কৰি থোৱা আছিলে, এটা আঁচলত 3 পাহকৈহে ফুল মাত্ৰ জুৰিছে, যিহেতু ফুলপাহেত বহুত ডাঙৰ ডাঙৰ হৈ আছে, আৰু ডাঙৰ ফুলবোৰ ঘন কৰি দিলে বেয়াও লাগিব। সেইটো কাৰণে মানে অকল 3 পাহ কৰিয়ে এটা আঁচলত দিছোঁ। আৰু ইটো আঁচলত মানে এই ফুলখিনি মাত্ৰ এতিয়া লগালোঁ। আৰু ইয়াত যিখিনি আঁকিব লগা আছে, হাতেৰে মানে আৰ্ট কৰিব লগা আছে, সেইখিনি কৰিম। আৰু কিন্তু সেইখিনি পিছত কৰিম, এতিয়া সামৰি দিওঁ। অৱশ্যে কাপোৰযোৰ ডিজাইনটো কেনেকুৱা লাগিছে অকণমান জনাবচোন দেই। ধুনীয়া লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। আৰু এতিয়া সামৰি থৈ দিওঁ। তাৰপিছত ভাত পানী খাই এই চিলিংবোৰৰ কামিবিলাকত আকৌ এতিয়া ৰং কৰিব লাগিব। এইফালে দাদাই বান্ধি আছে আৰু মই ৰং কৰি দিম। আৰু এতিয়া ভাতকেইটা খাই লওঁ।